प्रथम श्लोक पापा पाला पोयोधि तरणं विधुर यनामो लीनोप्ला धन से पानी रुपेला राखिन बुरा एक ताल বিবাহর পাশে সপ্রবতী রথা দক্ষরথ প্রথম গোয়ারে রাজশিখা অলঙ্কার যোগ্য ছিল কিন্তু নিয়তের নির্মম পরিণাম আজ তোমার এনে অবস্থা এদিনও রাজকন্যা
দণ্ডকারণ্যর অধিপতি নাম মোর বিরাট মোর প্রতাপক স্বর্গর দেবতা মৈত্যর রাজেন্দ্র মণ্ডলী আৰু পাতালৰ বাকুকিও থৰা থৰে হয় কম্পমান তেনেস্থলত মোৰ অনুসাৰ মুখেৰে জানিব পাৰিছো কোনোবা দুজন পুৰুষে এগৰাকী ৰমণীৰ সৈতে এই দণ্ডুকা অৰণ্যত বিচৰণ কৰি ফুৰিছে। বাহ বাহ, আজি মোৰ পৰম সৌভাগ্য। এই আশাৰ সোণালী পদুম জগমগাই ফুলি উঠিছে। সুন্দৰ সুন্দৰ মনুষ্যৰ সুকুমাল মাংস খাই উত্তপ্ত ৰুধিৰ প্ৰাণ কৰি মোৰ ক্ষুধা তৃষ্ণা দূৰ কৰিম আৰু আৰু সেই সুন্দৰ ৰমণীক হৰণ কৰি মোৰ জীৱনৰ অতৃপ্ত কামনা চৰিতাৰ্থ কৰিব। কিন্তু কিন্তু মই কৰিম কি কৰিম মই কৰিম কি? প্ৰকৃতিৰ এই নন্দন বনত মই এখন মায়া বেহু নিৰ্মাণ কৰিম। অক্ষুণ্ণ হৰে কামিনীক হৰণ কৰিব পাৰিলেহে মোৰ জীৱন মংগল। এতিয়া ইয়াতেই মই মায়াবন নিৰ্মাণ কৰি মনুষ্য তোমাৰ হাতত সদ্গতি লাভৰ বাবে শত্ৰু ৰূপে সীতাক মই কৰিছিলো হৰণ। মোৰ সৰ্বদুখ কৰিব মাৰ্জনা ৰাম। তুমি মুক্তি লাভ করিয়া
আমাৰ এই তুচ্ছৰ বাহুত অসহকতে আৰু উত্তপ্ত সুন্ত মিছাই লাভ কৰিছো কাৰণ আমাৰ এই অনন্ত বল বীৰ্য আৰু অদ্ভুত ৰণ কৌশল আজিলৈকে কতো প্ৰকাশ কৰিবলৈ সুবিধা নাপালো দাদা মোৰ মনে এতিয়া মাথো বিচাৰে ৰণ তথা উপযুক্ত বীৰ এই হেতু দাদা মই এটা গুৰুত্বপূৰ্ণ কথা কৰিছো চিন্তা তোমাৰ অনুমতি পালে প্ৰকাশ কৰিব পাৰো মুক্ত কণ্ঠে কৰ প্ৰকাশ আনন্দ মনে মই দিছো অনুমতি দাদা মই জম্বুতি পতাক দ্বিতীয় দিগ্বিজয় আৰম্ভ কৰিব এইটো জয় বাহুবলে নৰবান্ধৰ সকলোকে পৰাস্ত কৰি তোমাক চক্ৰৱৰ্তী ৰজা পাতো আৰু মই প্ৰধান সেনাপতি হৈ দেশৰ শান্তি শৃংখলা ৰক্ষা কৰিব বিচাৰো